আটাইলৈ আন্তৰিক অভিনন্দন, আন্তৰিক ধন্যবাদ, আন্তৰিক শলাগ লৈছোঁ। আজিৰ এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ এটা বিশেষ কাৰণত। নিৰ্বাচন কেন্দ্ৰিক। নিৰ্বাচন প্ৰতি 5 বছৰৰ মূৰে মূৰে এবাৰ আহে। গণতন্ত্ৰৰ প্ৰতীক। নিৰ্বাচন যুদ্ধ নহয় যে নিৰ্বাচন হৈছে ভাৰত পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈ গৈছে। ইয়াত সকলোকে মাতিব, সকলোকে মাতিব, সকলোৰ লগত কথা হ'ব, ভোটৰ কথা পাতিব, ভোটৰ বাবে আবেদন জনাব যে কাৰোবাক বিজেপিৰ মানুহটোক মাতিলে মানুহটো বিজেপি হৈ গ'ল, কংগ্ৰেছৰ মানুহটোক মাতিলে মানুহটো কংগ্ৰেছ হৈ গ'ল, এইটো নহয়। প্ৰাৰ্থীৰ সেইখিনি স্বাধীনতা আছে। আজি আমি আমাৰ কথাখিনি হ'ল আমি ইছ্যু ভিত্তিক কথা ক'ব খুজিছোঁ। ইছ্যু আমি পইণ্টত কথা ক'ব খুজিছোঁ। যোৱাকালি মীৰা বৰঠাকুৰৰ যিখন মনোনয়ন পত্ৰ আছিলে তাত আমি কিছুমান আঁকোৱাহ দেখা পাইছোঁ। মীৰা বৰঠাকুৰত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। আমাৰ কাৰো লগত কাৰো শত্ৰুতা নাই, শত্ৰুতা নাই, আমি বন্ধু চব। আমি সেই মনোনয়ন পত্ৰত আঁকোৱাবিলাক দেখা পাইছিলোঁ, সেই আঁকোৱাবিলাক উত্থাপন কৰিছিলোঁ। প্ৰাৰ্থী হয়, যেতিয়া দুটা দলে ফুটবল খেলে, ইটোৱে সিটোক গ'ল দিব খোজে, ইটোৱে সিটোক গ'ল দিব খোজে। তাৰ কাৰণে কি এইটো হেৰি হৈ গ'ল নেকি? এটা অপৰাধ হৈ গ'ল নেকি? গতিকে আপোনালোকক মই জনাব খুজিছোঁ যে কালি যিখিনি হৈ গ'ল, কালি যিখিনি ঘটনা হৈ গ'ল, বাৰু মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰ নিৰ্বাচন ৰিটাৰ্ণিং অফিচাৰে গ্ৰহণ কৰিলে, সেইটো তেওঁৰ এখতিয়াৰৰ কথা। কিন্তু বাকীটো আমাৰ স্বাধীনতা আছে, আমি ন্যায় বিচাৰিব পাৰোঁ। গতিকে আমি আপোনালোকক অৱগত কৰাবৰ কাৰণে গোটেই ঘটনাটো অৱগত কৰাবৰ কাৰণে এই সংবাদ